আপুনিও বাৰু এই ভুলটো কৰি আছে নেকি? আজি মোৰ ক্লিনিকত এনেকুৱা এজন পেচেণ্ট আহিছিল যিজনে বহু বছৰ আগতেই কিবা এটা স্কিন প্ৰব্লেমৰ কাৰণে কোনোবা ডক্তৰক দেখাইছিল। সেই ডক্তৰজনে এটা নিৰ্দিষ্ট সময়ৰ বাবে এটা ঔষধ তেওঁক খাবলৈ দিছিল আৰু তাৰ পিছত তেওঁক চেকআপৰ কাৰণে মাতিছিল। কিন্তু সেই মানুহজনে পেচেণ্টজনে কি কৰিলে, তেওঁ চেকআপৰ কাৰণে নাযায় সেই ইমান বছৰৰ পৰা একেটা ঔষধেই যিটো খাব নালাগে ইমান দিন, সেই ঔষধটো ইমান বছৰ খায়ে আছে। সেই ঔষধটো এতিয়া এনেকুৱা হৈছে তেওঁৰ যেতিয়া নাখায় বহু কিছুমান প্ৰব্লেমে দেখা দিয়ে তেওঁৰ শৰীৰত। সেয়া স্কিন প্ৰব্লেমে হওক, ভোক নলগা আৰু বহু কিবা কিবি। ইমান বছৰ খাই থকাৰ পিছত মইতো ভাবিছিলোঁ তেওঁৰ বহু কিবা কিবি প্ৰব্লেম ওলাব, কিন্তু সৌভাগ্যক্ৰমে তেওঁৰ টেষ্টবিলাক সকলো নৰ্মেল আছিল। তাৰপিছত মই তেওঁক আজি প্ৰেছক্ৰাইব কৰিলোঁ আৰু 1 মাহ পিছত চেকআপ দিছোঁ। কিন্তু আপোনালোকে জানি শুনি এনেকুৱা ভুল কেতিয়াও নকৰিব। যদি কোনোবা ডক্তৰে আপোনাক নিৰ্দিষ্ট এটা সময়ৰ বাবে কোনো ঔষধ খাব দিছে আৰু নেক্সট চেকআপৰ কাৰণে মাতিছে, তেনেহ'লে চেকআপত নোযোৱাকৈ নিজে নিজে সেই ঔষধটো গ্ৰহণ নকৰিব।